নমস্কাৰ, আজি হৈছে 28 জুলাই সোমবাৰ 2025। আগবঢ়াইছোঁ আজিৰ দিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আজিৰ দিনৰ প্ৰথমটো খবৰ। পাচলি বেপাৰী মানৱৰ সৈতে মিয়াৰ ভয়ংকৰ কাণ্ড। যোৰহাটত মিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে থলুৱা পাচলি বেপাৰী। ঘটনাক কেন্দ্ৰ কৰি যোৰহাটত উত্তপ্ত পৰিস্থিতি। মিয়াৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক। মিয়া গ বেগ ধ্বনিৰে উত্তাল পৰিৱেশ। অনিয়ন্ত্ৰিত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি। মানৱ পেগু নামৰ এজন পাচলি বেপাৰীক আক্ৰমণ। ববু আনচাৰীৰ আঘাতপ্ৰাপ্ত পাচলি বেপাৰীজনক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছে। সামগ্ৰীৰ দৰ দামক লৈ সৃষ্টি হয় বিতৰ্কৰ। মিচিং জনগোষ্ঠীক লৈও অপমানসূচক মন্তব্য ববু আনচাৰীৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আজি দ্বিতীয়টো খবৰ। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দিয়ক পুনৰ সংস্থাপন। উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা। এতিয়ালৈকে কিমান বাংলাদেশীক চিনাক্ত কৰা হ'ল তাৰ প্ৰমাণ দিয়ক চৰকাৰে। বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলি প্ৰশ্ন কৰিছে এতিয়া গৌৰৱ গগৈয়ে। বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাতি গতাইছে। 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে। উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই মুহূৰ্তত আগবঢ়াইছোঁ আজি তৃতীয়টো খবৰ। সম্পূৰ্ণৰূপে খালী কৰি দিয়া হ'ব মধ্য অসম। নামনি অসমতকৈও বৃহৎ উচ্ছেদ হ'ব মধ্য অসমত। ধিং, ৰূপহী, চামগুৰি, বটদ্ৰৱা, কলিয়াবৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। য'তেই সন্দেহজনক লোক থাকিব তাতেই অধিক সপ্তম হ'ব প্ৰশাসন। মধ্য অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ। ইতিমধ্যে সকলো প্ৰকাৰে সাজু হৈছে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন। সম্পূৰ্ণৰূপে খালী কৰি দিয়া হ'ব মধ্য অসম।